আমাৰ আজিৰ এই অনুষ্ঠানখন মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন। এই পঞ্চদশ বাৰ্ষিক অধিৱেশন ভাগি আমি যোৱাবেলি গৰুসুতিত অনুষ্ঠিত অধিৱেশনৰ পিছতে আমি ধৰ্মধ্বজা ইয়ালৈ লৈ আহিছিলোঁ আৰু সেইমৰ্মে আমি যোৱা মাৰ্চ মাহৰ 9 তাৰিখে আমি আদৰণি সমিতি প্ৰস্তুত কৰি আমি আজি 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী 2026 তাৰিখটো নিৰ্ধাৰণ কৰিছিলোঁ। তাৰ পিছৰে পৰা আমি ইয়াতে প্ৰস্তুতি চলাই থকা হৈছে। প্ৰস্তুতিৰ অন্তত আমি এতিয়া আহি মানে শেষ মুহূৰ্তত উপনীত হৈছোঁ আৰু এটা দিনৰ পিছতে আমাৰ অনুষ্ঠান উদযাপিত হ'ব। ইয়াত আমাৰ প্ৰধানত কথা আছে আমাৰ মানে কাৰ্যসূচী। প্ৰথম দিনৰ আমাৰ কাৰ্যসূচী আছে আমাৰ ক্ষেত্ৰ উন্মোচন, তোৰণ উন্মোচন, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, এনেকুৱা আমাৰ গোটেইখিনি কাৰ্যসূচী আছে। তাৰ লগত আমাৰ দুটা বিশেষ কাৰ্যসূচী আছে 31 জানুৱাৰীৰ। এটা হ'ল আমাৰ আই মাতৃ আৰু শিশু যুৱ সন্মিলন। আৰু সেইখনৰ অন্তত আমাৰ দিনৰ 2:30 বজাত গ্ৰন্থ উন্মোচনী সভা এখন হ'ব। এই গ্ৰন্থ উন্মোচনী সভাখনৰ অন্তত আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। শংকৰী সংস্কৃতিৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান থাকিব। সেইটো আমাৰ 7 বজাত অনুষ্ঠিত হ'ব আমাৰ জগত চহৰীয়া সৌৰণী মঞ্চত। আৰু দ্বিতীয় দিনৰ আমাৰ অন্যতম আকৰ্ষণ কাৰ্যসূচী এটা থাকে আমাৰ ভাগৱত শোভাযাত্ৰা। এতিয়া ভাগৱত শোভাযাত্ৰাৰ অন্তত আমাৰ মুকলি ধৰ্মালোচনী সভাখন অনুষ্ঠিত হ'ব। সেইখনত আমাৰ সভাপতিত্ব কৰিব মাননীয় গহীন চন্দ্ৰ কলিতা প্ৰভুজনাই। আৰু সেইখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব শান্তি সাধনা আশ্ৰম বশিষ্ঠৰ মানে এগৰাকী সেৱক বলৰাম দলৈ। তেখেতে আমাৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সভাত অংশগ্ৰহণ কৰিব। আমাৰ দৰং ওদালগুৰি সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া মহোদয় আমাৰ মাজত উপস্থিত থাকিব। লগতে আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী মাননীয় জয়নাথ শৰ্মা আৰু প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, তেওঁসকল আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব। গ্ৰন্থ উন্মোচনী সভাখনতো আমাৰ দুখন গ্ৰন্থ উন্মোচন হ'ব। এখন আমাৰ এয়া অধিৱেশনৰ স্মৃতি গ্ৰন্থ আৰু এখন আমাৰ দৰং জিলা সমিতিৰ প্ৰতি বছৰে প্ৰকাশ কৰি অহা মুখপত্ৰ। এই দুখন গ্ৰন্থ উন্মোচন হ'ব। এই গোটেই অনুষ্ঠানখন পৰিচালনা কৰাৰ কাৰণে আমি যিখন বাজেট প্ৰস্তুত কৰিছোঁ এইখন প্ৰায় আমাৰ 20 লাখ টকাৰ বাজেট। 20 লাখ টকাৰ আমাৰ ধন সংগ্ৰহৰ পদ্ধতিটো আমাৰ ভকত বৈষ্ণৱসকলৰ এটা আমাৰ নিৰ্ধাৰিত চান্দা থাকে। তাৰ লগতে আমাৰ ভকত বৈষ্ণৱসকলে দান বৰঙণি আগবঢ়ায়। ঠিক তেনেদৰে আমাৰ এয়া মানে পুঁজিটো গঠন কৰা আমি যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ। ইয়াত আমি আশা কৰা ধৰণে সম্ভৱ হৈ উঠা নাই যদিও আমাৰ অহাকালি আৰু পৰহিৰ ভিতৰত আমি হ'ব বুলি এটা আশা কৰিছোঁ। ইয়াতে আমাৰ 31 জানুৱাৰীৰ কাৰ্যসূচীত আমাৰ অলপ মানুহ কম হ'ব। আমি প্ৰায় 5,000 মানুহৰ এটা সমাগম হ'ব বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীটোত কিন্তু আমাৰ অলপ বেছি হ'ব। দ্বিতীয় দিনৰ গোটেই কাৰ্যসূচীটোত আমাৰ প্ৰায় 15,000 মানুহ মানে উপস্থিত হ'ব। আমি সেইখিনিৰ খোৱা লোৱাৰ কাৰণে ব্যৱস্থা এটা গ্ৰহণ কৰা হৈছে। জলযোগৰো ব্যৱস্থা কৰা হৈছে। আমাৰ লঘু আহাৰৰ ব্যৱস্থা থাকিব। তাৰ লগতে আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা থাকিব। এনেকৈ আমাৰ গোটেইকেইটা অনুষ্ঠানতে আমাৰ আটাইখিনি আপ্যায়নৰ ব্যৱস্থা এটা থাকিব। এতিয়া আমি মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ পঞ্চদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন ভাগি অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে বুঢ়া গাঁৱৰ গৰৈমাৰা চুবুৰীত পুৰন্দৰ চহৰীয়া ভকত ক্ষেত্ৰত অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আৰু এই অনুষ্ঠানটি মানে আগভাগ লোৱাত
আমাৰ মহাপুৰুষীয়া সমাজৰ দৰং জিলা সমিতিৰ পশ্চিম দৰং শংকৰজ্যোতি আঞ্চলিকৰ আটাইকেইটা শাখাৰ সহযোগত আৰু বিশেষভাৱে আমাৰ 4টা শাখা ক্ৰমে বুঢ়া গৰৈমৰা শাখা, বুঢ়াদৈ শাখা, হালধা পদ্মপানী শাখা, হালধা মৈজালি শাখাৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। ইয়াতে আমাৰ পশ্চিম দৰং আঞ্চলিকৰ উপৰিও আমাৰ যি সমগ্ৰ পশ্চিম দৰং অঞ্চল আছে, এই অঞ্চলৰ ৰাইজ তথা ব্যক্তিৰ সহযোগতো এই অনুষ্ঠানটি ইয়াত আয়োজন কৰিবলৈ আমি সাহস কৰিছোঁ। তেওঁলোকেও যথেষ্ট দান বৰঙণি বা অৰিহণা আগবঢ়াইছে আৰু তেওঁলোককো আমি এই মহাপুৰুষীয়া সমাজৰ অধিৱেশন ভাগিৰ যি আদৰণি সমিতি, এই আদৰণি সমিতিৰ ভিতৰ চৰাত বিভিন্ন উপসমিতিসমূহৰ লগত তেওঁলোকক মানে আমি বিভিন্ন বিষয় বাবদ নিয়োগ কৰি তেখেতসকলকো আমি প্ৰায় এই অধিৱেশনখনত সেৱা কৰাৰ এটা সুবিধা কৰি দিছোঁ। আমাৰ ইয়াতে আদৰণি সমিতিসহ মুঠ 12খন উপসমিতি গঠন কৰি দিয়া হৈছে আৰু ইতিমধ্যে এই উপসমিতিসমূহে তেওঁলোকৰ কাম কাজসমূহ সুন্দৰভাৱে চলাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু যিহেতু এদিন পিছতেই এই অধিৱেশন ভাগি অনুষ্ঠিত হ'ব, গতিকে তেওঁলোকে যি দিন ৰাতি একাকাৰ কৰি যথেষ্ট উদ্যমেৰে ইয়াত শ্ৰমদান কৰি নৰা, আমাৰ এই যি খেতি পথাৰৰ নৰা কটাৰ পৰা আৰম্ভ কৰি বাঁহ কটাৰ পৰা আৰম্ভ কৰি আপোনাৰ বিভিন্ন কাৰ্যালয় বা আমাৰ ধৰ্মধ্বজাৰ বেদী, নামঘৰ, ভাগৱত শোভাযাত্ৰাৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাত ভকত বৈষ্ণৱ তথা এই অঞ্চলৰ স্থানীয় যি ৰাইজে সহযোগিতা আগবঢ়াইছে তেওঁলোককো আমি এই সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মহাপুৰুষীয়া সমাজৰ যি হ'বলগীয়া অধিৱেশন ভাগ, এই অধিৱেশন ভাগি সুন্দৰ হোৱাৰ কাৰণে আমি যি প্ৰচেষ্টা ল'ব লাগে সেই প্ৰচেষ্টা ইতিমধ্যে আমি লৈছোঁ। ইতিমধ্যে আমি জিলা প্ৰশাসনৰ পৰাও যিখিনি অনুমতি ল'ব লাগে দুদিনীয়া কাৰ্যসূচীৰ কাৰণে সেই আটাইখিনি অনুমতিৰ আমি ব্যৱস্থা কৰিছোঁ আৰু জিলা প্ৰশাসনৰ পৰাও ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ সঁহাৰি দিছে অনুষ্ঠানটিৰ কাৰণে। গতিকে আমি সম্পূৰ্ণ সাজু যাতে ইয়াতে যিখিনি ভকত বৈষ্ণৱ উপস্থিত হ'ব তেওঁলোকক আদৰিবৰ কাৰণেই বা অভ্যৰ্থনা কৰিবৰ কাৰণে হওক, আমি যিখিনি খাদ্য সামগ্ৰীকে আদি কৰি বা ইয়াতে আসনেই হওক বা জলযোগ, মাহ প্ৰসাদ এই আটাইখিনিৰ সুন্দৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ। অধিৱেশনস্থলীলৈ আহিবৰ কাৰণে মঙলদৈৰ পৰা দিগিৰ পাৰ হৈ বৰিচৌকা হৈ পাথৰিঘাট দিপিলা হৈ ক্ৰমে বৰবৰীলৈকে আহি বৰবৰীৰ পৰা দক্ষিণে শালমাৰালৈকে অহা ৰাস্তাত আহি আমাৰ বুঢ়া হাইস্কুল পাৰ হৈ আহি বিষ্ণুপুৰ নীলাৰ চকৰ পৰা পশ্চিম ফালে প্ৰায় আধা কিলোমিটাৰমান সোমাই আহিলে অধিৱেশনস্থলী পাব আৰু আমাৰ চিপাজাৰ হৈ আহিলে চিপাজাৰৰ পৰা লাওজান হৈ আহি হালধা পাব। হালধাৰ পৰা আমাৰ উত্তৰে প্ৰায় 3 কিলোমিটাৰমান আহি নীলাৰ চক পাব। এই নীলাৰ চকৰ পৰা পশ্চিমে আধা কিলোমিটাৰ আহিলে অধিৱেশনস্থলী পাই যাব। গতিকে এইখিনি আমাৰ অধিৱেশনস্থলীত আহিবৰ কাৰণে আপোনালোকৰ যাতায়াতৰ এটা আমি পথ নিৰ্দেশনা সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ আৰু এই অনুষ্ঠানৰ দুদিনৰ কাৰ্যসূচীতে আমি সমূহ ভক্তপ্ৰাণ তথা ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাৰ যি পশ্চিম দৰং বা দৰং অঞ্চলৰ লগতে সমগ্ৰ অসমবাসীৰ পৰা যি ভকত বৈষ্ণৱ আহিব এই আটাইখিনিকে আমি আদৰিবৰ কাৰণে এই অঞ্চলৰ তথা এই আমাৰ স্থানীয় যিখিনি ৰাইজ আছে আটাইখিনিকে আমি সম্পূৰ্ণ সহযোগ তথা সহযোগিতা আগবঢ়াই অনুষ্ঠানভাগি সুন্দৰ কৰাৰ কাৰণে আমি আটাইখিনিৰে ওচৰত আমি আহ্বান জনাইছোঁ। কৃষ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।